নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। 2014 চনত নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰাই দেশৰ প্ৰায় আটাইবোৰ মূলসুঁতিৰ সংবাদ মাধ্যমে চৰকাৰৰ সুৰত কোৰাছ গাবলৈ আৰম্ভ কৰে। ভিৰৰ মাজত একমাত্ৰ ব্যতিক্ৰম হৈ ৰয় NDTV। 1988 চনত NDTVৰ জন্ম দিছিল প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়। তাৰ পাছৰ 34 বছৰ দেশৰ এক সম্ভ্ৰান্ত সংবাদগোষ্ঠী হিচাপে মূৰ দাঙি নিজৰ পৰিচয় দি আহে NDTV অৰ্থাৎ নিউ দিল্লী টেলিভিছনে। জন্মৰ সময়ত NDTVয়ে সম্প্ৰচাৰ কৰিছিল এটাই মাত্ৰ সাপ্তাহিক অনুষ্ঠান। দূৰদৰ্শন যোগে সম্প্ৰচাৰ হোৱা অনুষ্ঠানটোৰ নাম আছিল দ্য ৱৰ্ল্ড দিছ উইক। সেই সাপ্তাহিক অনুষ্ঠানৰ পৰা আৰম্ভ হোৱা NDTV পৰৱৰ্তী সময়ত হৈ পৰে দেশৰ প্ৰথমটো ব্যক্তিগত ছেটেলাইট টেলিভিছন চেনেল। কম সময়ৰ ভিতৰতেই দেশৰ আটাইতকৈ বিশ্বস্ত টেলিভিছন নেটৱৰ্ক হৈ উঠে NDTV। মোদী শাসনলৈ অহাৰ পাছত দেশৰ প্ৰায় সংখ্যক টেলিভিছন চেনেলে আত্মসমৰ্পণ কৰাৰ মুহূৰ্ততো NDTV হৈ ৰয় স্বতন্ত্ৰ কণ্ঠ। NDTVৰ মজিয়াৰ পৰাই ৰবিশ কুমাৰৰ দৰে সাংবাদিকে লাভ কৰে এক দেশজোৰা সুকীয়া পৰিচয়। একে সময়তে NDTV হৈ পৰিছিল মোদী চৰকাৰৰ বাবে চকুৰ কুটা দাঁতৰ হালস্বৰূপ। যিকোনো প্ৰকাৰে NDTVক বশ কৰিব বিচাৰিছিল মোদী চৰকাৰে, কিন্তু প্ৰতিৰোধ হৈ আছিল প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়। ঠিক তেতিয়াই কয়লা, বিদ্যুৎ, জাহাজ, বিমানবন্দৰ, পাছত সংবাদ জগতত পদাৰ্পণ প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠতম বন্ধু গৌতম আদানীৰ। দ্য আদানী এম্পায়াৰৰ পঞ্চম খণ্ডত গৌতম আদানী মিডিয়া টাইকুন হোৱাৰ আঁৰৰ কাহিনী। (2022) চনত আদানী গ্ৰুপে গঠন কৰে তেওঁলোকৰ নতুন মিডিয়া কোম্পানী AMG মিডিয়া নেটৱৰ্ক লিমিটেড। সকলোৱে ভাবিছিল সংবাদ জগতত ডাঙৰকৈ ভুমুকি মাৰিব গৌতম আদানীয়ে, কিন্তু প্ৰথমতে আদানীৰ কোম্পানীয়ে ক্ৰয় কৰে ডিজিটেল সংবাদ মাধ্যম কুইণ্টিলিয়ন মিডিয়াৰ সামান্য অংশীদাৰিত্ব। কিন্তু আদানীৰ লক্ষ্য আছিল বেলেগ। মোদীৰ আমোলত ক্ৰমাৎ আৰ্থিকভাৱে দুৰ্বল হৈ অহা NDTV হয়তো আদানীৰ বাবে বিশেষ লাভজনক ব্যৱসায় নাছিল, কিন্তু দৰকাৰী আছিল। একমাত্ৰ বিশ্বাসযোগ্যতাকে মূলধন হিচাপে লৈ 34 বছৰ অতিক্ৰম কৰা NDTVৰ সেই বিশ্বাসযোগ্যতাক ক্ৰয় কৰাটো আছিল আদানীৰ মূল লক্ষ্য, কিন্তু পোন ৰাস্তাৰে সেয়া সম্ভৱপৰ নাছিল। সেয়া আদানীয়ে বাছি লৈছিল এটা বেকা ৰাস্তা। NDTVৰ প্ৰমোটৰ আছিল ৰাধিকা ৰয় আৰু প্ৰণয় ৰয় নামেৰে গঠিত এটা কোম্পানী RRPR। 2009-2010 বৰ্ষত RRPR কোম্পানীয়ে এটা কোম্পানীৰ পৰা 403 কোটি টকাৰ সুদবিহীন ঋণ লৈছিল। কোম্পানীটোৰ নাম আছিল বিশ্বপ্ৰধান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড অৰ্থাৎ VCPL। ইয়াৰ বিনিময়ত চুক্তি হৈছিল যে ঋণৰ বাবে দিয়া এই ধনৰাশিৰ বিনিময়ত যিকোনো সময়তে VCPLে NDTVৰ প্ৰমোটৰ কোম্পানী RPRৰ শ্বেয়াৰ বিক্ৰী কৰিব পাৰে, যাক কোৱা হয় ৱাৰেণ্ট বুলি। 2009 চনত ঋণ লোৱাৰ সময়ত প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে তেওঁলোকৰ কিছু শ্বেয়াৰ RRPR কোম্পানীলৈ ট্ৰান্সফাৰ কৰে। ফলত NDTVত RRPRৰ শ্বেয়াৰ 2010 চনত 29.18% বৃদ্ধি পায়। 2022 চনত প্ৰথমতে আদানী গ্ৰুপে 113 কোটি টকাৰে VCPL নামৰ কোম্পানীটো অধিগ্ৰহণ কৰে। ইয়াৰ পাছতেই ঋণ লোৱা সময়ত কৰা চুক্তি অনুসৰি RRPR কোম্পানীক দিয়া ঋণ শ্বেয়াৰলৈ সলনি কৰি কোম্পানীটো অধিগ্ৰহণ কৰে। 2022 চনৰ জুলাই মাহত AMG প্ৰাইভেট লিমিটেড গঠন কৰি আগষ্ট মাহত 5 দুৱাৰেৰে প্ৰমোটৰ কোম্পানীৰ জৰিয়তে NDTVৰ 29.18% শ্বেয়াৰৰ গৰাকী হয় আদানী। সেই বছৰৰে ডিচেম্বৰ মাহত আদানীৰ কোম্পানীয়ে NDTVৰ আৰু 26% অংশীদাৰিত্ব ক্ৰয় কৰি সম্পূৰ্ণৰূপে NDTV অধিগ্ৰহণ কৰে। 2022 চনৰ 23 ডিচেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে NDTVৰ স্বত্বাধিকাৰী হৈ পৰিল আদানী গ্ৰুপৰ অন্যতম কোম্পানী AMG প্ৰাইভেট লিমিটেড। ইয়াৰ পাছতেই NDTVৰ পৰা ৰবিশ কুমাৰ সহ আন বহু জ্যেষ্ঠ সাংবাদিকে পদত্যাগ কৰে, কিন্তু NDTVৰ হস্তান্তৰ ইমান সহজতে হোৱা নাছিল। ইয়াৰ বাবে প্ৰয়োগ কৰা হৈছিল মোদী চৰকাৰৰ বহু বহতীয়া সংস্থাক। আয়কৰ, ED, CBIৰ দৰে সংস্থাই প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ৰ দীৰ্ঘদিন ধৰি হাৰাশাস্তি কৰি আহিছিল। 2017 চনৰ জুন মাহত CBIয়ে প্ৰণয় ৰয়ৰ বাসগৃহত তালাচী চলায়।
অভিযোগ আছিল যে তেওঁলোকে ICICI বেংকৰ পৰা প্ৰবঞ্চনাৰে 366 কোটি টকাৰ ঋণ লৈছে। লগতে কোৱা হৈছে যে মিডিয়া প্ৰতিষ্ঠানৰ বাবে এই ঋণ লৈ ব্যক্তিগত কামত ব্যৱহাৰ কৰিছে প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে। সেই সময়ত প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে CBIৰ অভিযানক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰে। 2019 চনৰ আগষ্ট মাহত প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ক মুম্বাই এয়াৰপৰ্টত আবদ্ধ কৰি ৰখা হয়। তেওঁলোকে এসপ্তাহৰ বাবে বিদেশ ভ্ৰমণলৈ গৈ 15 আগষ্টত ঘূৰি অহাৰ কথা আছিল। বাতৰিত প্ৰকাশ পোৱা অনুসৰি সেবিৰ বাধাৰ বাবে তেওঁলোকক বিদেশ ভ্ৰমণত বাধা দিয়া হৈছে। অভিযোগো আছিল একেটাই, RRPR কোম্পানীৰ ঋণ। NDTVয়ে সেবিৰ অভিযোগক সম্পূৰ্ণ ভুৱা অভিযোগ বুলি অভিহিত কৰে। ইয়াৰ বাহিৰেও আয়কৰ CBIৰ দ্বাৰা নিৰন্তৰ হেঁচা দিয়া হয় NDTVৰ স্বত্বাধিকাৰী প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ৰ ওপৰত। তাৰ পাছতো যেতিয়া NDTVয়ে চৰকাৰৰ ওচৰত আত্মসমৰ্পণ নকৰিলে তেতিয়াই আবিৰ্ভাৱ হয় আদানীৰ। আদানীয়ে পিছ দুৱাৰেদি 2022 চনৰ ডিচেম্বৰ মাহত NDTV অধিগ্ৰহণ কৰে। ইয়াৰ পাছত 2024 চনৰ 1 অক্টোবৰত CBIয়ে প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ বন্ধ কৰি দিয়ে। আদালতত CBIয়ে জনায় যে প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে প্ৰবঞ্চনাৰে ঋণ লোৱাৰ কোনো তথ্য প্ৰমাণ পোৱা নগ'ল। 2017 চনত আৰম্ভ হোৱা CBIৰ তদন্ত 2024 চনত কোনো ফলাফল নোহোৱাকৈ অন্ত পৰে। 8 বছৰৰ পাছত CBIয়ে আদালতত কৈ দিয়ে যে প্ৰণয় ৰয় ৰাধিকা ৰয়ৰ প্ৰবঞ্চনাৰ কোনো প্ৰমাণেই তেওঁলোকে নাপালে। কেৱল তাৰ মাজত আদানীয়ে বক্ৰপথেৰে ক্ৰয় কৰি লয় চৰকাৰৰ ওচৰত আত্মসমৰ্পণ নকৰা একমাত্ৰ টেলিভিছন চেনেল NDTVক। এইদৰেই সংবাদ জগতত প্ৰৱেশ গৌতম আদানীৰ। কিয় আৰু NDTVৰ বিৰুদ্ধে CBI, আয়কৰ, সেবিৰ দৰে সংস্থাবোৰৰ সক্ৰিয় হৈ পৰিছিল সেয়া ব্যাখ্যা কৰাৰ প্ৰয়োজন নিশ্চয়কৈ নাই। 2024 চনতেই আদানী গ্ৰুপে ক্ৰয় কৰে আন এটা সংবাদ সংস্থা INSক। এইদৰে মিডিয়া টাইকুন হোৱাৰ এক নতুন স্বপ্ন পূৰণ কৰাৰ দিশত আগবাঢ়িছে গৌতম আদানী। তেওঁক সহায় কৰিবলৈ আছে আয়কৰ, CBI, ED, সেবিৰ দৰে সংস্থাবোৰ। বন্ধুৰ বাবে নৰেন্দ্ৰ মোদীয়ে এইসমূহ সংস্থাক অনায়াসে ব্যৱহাৰ কৰিব পাৰে। বহতীয়া সংবাদ মাধ্যম নহয়, নিজৰ সংবাদ মাধ্যম লাগে মোদী আদানী যুগলবন্দীক।